খৈৰাবাৰীত নৱৰাত্ৰি উদযাপন সমিতিৰ সংবাদমেল শ্ৰীৰাম জানকী বাপুজী আশ্ৰমত হ'বলগীয়া নৱৰাত্ৰি কাৰ্যসূচীৰ জুবিন গাৰ্গৰ মৃত্যুৰ পৰিৱেশিতত কিছু সালসলনি কৰে 22 ছেপ্টেম্বৰ পৰিৱৰ্তে 27 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অসমৰ জনপ্ৰিয় নাগাৰা নাম মহিলা পাঠিকা কৰিশ্মা নাথৰ নাগাৰা নাম পৰিৱেশন 2 অক্টোবৰত বৃহস্পতিবাৰৰ অন্তিম দিনা বিজয়া দশমীৰ সন্ধিয়া 6:30 বজাত ৰাৱণ দাহৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব বাতিল কৰা হৈছে সকলো সাংস্কৃতিক অনুষ্ঠান আটাইকেইটা দিনতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ ইতিমধ্যে আমি আগতেও প্ৰকাশ কৰিছিলোঁ যে নৱৰাত্ৰি পূজাৰ আমি অহাকালিৰ পৰা 2 অক্টোবৰলৈকে আৰম্ভ কৰাৰ কথা আমি কাৰ্যসূচীবিলাক প্ৰকাশ কৰিছিলোঁ কিন্তু বৰ্তমান দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ আমাৰ জুবিন গাৰ্গৰ দেহাৱসান ঘটাৰ কাৰণে গোটেই ৰাইজৰ লগতে আমিও সকলোৱে মৰ্মাহত হৈছোঁ সকলোৰে মনত দুখ কাম কাজ কৰিবৰ কাৰণেও মানে এনেকুৱা হৈছে যেন ইচ্ছা নোযোৱা হৈছে এনেকুৱা ভাৱবিলাক আহি পৰিছে সেয়ে আমি আমাৰ নৱৰাত্ৰি পূজাৰ কিছু কাৰ্যসূচী আমি পৰিৱৰ্তন কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমাৰ অহাকাইলৈ 22 ছেপ্টেম্বৰত যিটো কৰিশ্মা নাথৰ নাগাৰা নাম আছিলে সেই নাগাৰা নামটো আমি 27 ছেপ্টেম্বৰলৈকে আমি পিছুৱাই দিয়া হৈছে সেইদিনাখন সন্ধিয়া 7 বজাত এই নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব আৰু তাৰ পিছদিনাখনেই গুৱাহাটীৰ জংকী দাসেও নাগাৰা নাম প্ৰদৰ্শন কৰিব আৰু আমাৰ 2 অক্টোবৰত ৰাৱণ দাহন কৰা হ'ব আৰু এই ৰাৱণ দাহন আমি ভাবিছোঁ যে আমাৰ যিগৰাকী আমাৰ এই খৈৰাবাৰী সমষ্টিৰ পৰা নৱনিৰ্বাচিত হ'ব BTCৰ বাবে সদস্য তেওঁৰ দ্বাৰা আমি সেইখন মানে ৰাৱণ দাহনটো কৰিম ইয়াৰ লগতে আমাৰ যিবিলাক সাংস্কৃতিক কাৰ্যসূচী আছিলে বা নৃত্য প্ৰতিযোগিতা আছিল সেইসমূহ কাৰ্যসূচীখিনি আমি কিন্তু বাতিল কৰিছোঁ কাৰণ এতিয়া আমাৰ মনত কাৰো মানে তেনেকুৱা ফূৰ্তিৰ ভাৱ নাই সেই কাৰ্যসূচীসমূহ আমি বাতিল কৰিছোঁ আৰু আমি ৰাইজক আমাৰ এই কাৰ্যসূচীসমূহত ভাগ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁলোকে আহক আমাক সহায় সহযোগিতা কৰক আৰু দিহা পৰামৰ্শ দি এই নৱৰাত্ৰি পূজা ভাগ আগবঢ়াই নিয়াত সহায় কৰক ধন্যবাদ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996